সমূহ ছাত্ৰ ছাত্ৰী বা অসমবাসীৰ কাৰণে এইটো এটা খুবেই গুৰুত্বপূৰ্ণ আৰু ভাল খবৰ লৈ আহিছোঁ। কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণা কৰিছে যে 1 আগষ্টৰ পৰা যিসমূহ চৰকাৰী আঁচনি আছে সেইসমূহ আকৌ আৰম্ভ হ'ব। কেইদিনমান অৰুণোদয়ৰ ধন পোৱা নাই বা বৃদ্ধ পেঞ্চন পোৱা নাই বা নিযুত মইনা আঁচনি পোৱা নাই, নিযুত বাবু আঁচনি পোৱা নাই বা অন্যান্য চৰকাৰী আঁচনিসমূহ পোৱা নাই। তো সেইসমূহৰ কাৰণে অৰ্থাৎ সকলোৰে কাৰণে এইটো এটা খুবেই গুৰুত্বপূৰ্ণ আৰু খুবেই ভাল খবৰ যে 1 আগষ্টৰ পৰা আকৌ সেইটো ৰিঅ'পেন হ'বলৈ গৈ আছে। সকলোৱে এই চৰকাৰী আঁচনিৰ ধন পাব। নিযুত মইনা আঁচনি বা নিযুত বাবু আঁচনিসমূহ কিন্তু মাহে মাহে সোমাব আৰু অৰুণোদয়ৰ পইচাও কিন্তু মাহে মাহে পাব। আৰু এই কথা আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজে ঘোষণা কৰিছে। আহকচোন চাওঁ আমি যে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে কি কৈছে। ইয়াৰ আগতে এটা ৰিকুৱেষ্ট কৰিম যে যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কৰি দিব আৰু যদি এনেকুৱা আপডেটবিলাক পাই থাকিব লাগে আমাৰ ইনষ্টাগ্ৰাম পেজ আছে, তাত ফ'ল' কৰি থ'ব। শ্বৰ্ট আপডেটবিলাক তাত দি থাকোঁ। লগতে ফেচবুক পেজ এটাও আছে, তাতো আপোনালোকে ফ'ল' কৰি ল'ব পাৰে। তাতো আমি শ্বৰ্ট আপডেটবিলাক দি থাকোঁ। আৰু এনেকুৱা চৰকাৰী আঁচনিসমূহৰ আপডেট পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। চতুৰ্থতে আপোনালোকে জানে যে আমাৰ ৰাজ্যত বাজেটখন পাছ নোহোৱাৰ কাৰণে বিশেষকৈ প্ৰত্যেক 5 বছৰৰ মূৰত আমি ভোট অন একাউণ্টছ কৰোঁ ফেব্ৰুৱাৰী মাহত আৰু 3 মাহলৈকে খৰচ কৰাৰ আমি অনুমতি পাওঁ আৰু তাকো মূলতঃ দৰমহাৰ ক্ষেত্ৰত। তাৰ কাৰণে আমাৰ ৰাজ্যৰ বহুকেইখন উন্নয়নমূলক আঁচনি এইকেইটা দিন আমাৰ বন্ধ হৈ আছে বা যিমান বাজেটত টকা আছিলে সিমানেদি মাত্ৰ কৰি থকা হৈছে। তাৰ পৰিপ্ৰেক্ষিতত আমি 6 জুলাইত অসম বিধানসভাৰ বাজেট অধিৱেশন আমি আহ্বান কৰিছোঁ যাতে 1 আগষ্টৰ পৰা প্ৰতিটো চৰকাৰী আঁচনিৰ সুবিধা নিয়মীয়াভাৱে অসমৰ ৰাইজে পাব পাৰে। বিধানসভাৰ অধিৱেশন এখন আহ্বান কৰিবলৈ এমাহৰ নটিচ লাগে, গতিকে আজি 4 তাৰিখ 6 জুলাইত আমি পাতিব খুজিছোঁ আৰু 6 জুলাইৰ ভিতৰত বাজেট হ'লে 28-29 জুলাইত পাছ হৈ যাব। 1 আগষ্টৰ পৰা সকলো চৰকাৰী আঁচনিৰ সুবিধা আগৰ দৰে অসমৰ ৰাইজে লাভ কৰিব পাৰিব। এই অসুবিধাৰ কাৰণে যিহেতু বিভিন্ন বাতৰি কাকতত বেলেগ বেলেগ কৰি কথা ওলাই আছে, আঁচনি বন্ধ কৰি দিলে, অমুক কৰি দিলে, মই সাংবাদিকসকলকো অনুৰোধ কৰিম যে অকণমান ভেৰিফাই নকৰাকৈ এই ধৰণৰ নিউজ আমি দিয়াৰ প্ৰয়োজন নাই। কাৰণ 1 আগষ্টৰ পৰা প্ৰতিখন আঁচনিৰ সুবিধাই অসমৰ ৰাইজে নিয়মীয়াকৈ পাব। আমাক খালি পূৰ্ণাংগ বাজেটখন পাছ হ'ব লাগে। 6 জুলাইত আমি পূৰ্ণাংগ বাজেট অধিৱেশন পাতিছোঁ। 21 দিনৰ বাজেট অধিৱেশন হ'ব আৰু পৰৱৰ্তী সময়ত আমাৰ 1 আগষ্টৰ পৰা প্ৰতিখন চৰকাৰী আঁচনিয়ে আমি নিয়মীয়াকৈ পৰিচালনা কৰিবৰ বাবে সুবিধা পাম।